চাওঁতে চাওঁতে আকৌ পালেহি ভোগালী বিহু হেঁপাহৰ ভোগালীৰ কাইলৈ উৰুকা ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি ঠাই ঠাই চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা বিভিন্ন আৰ্হি প্ৰতিফলিত হৈছে ভেলাঘৰসমূহত স্নেপশ্বট 1 চতিয়া আৰ্হি হেলিকপ্টাৰ এয়া চতিয়াৰ ঐতিহ্যমণ্ডিত ভোগচৰা পথাৰ হেলিকপ্টাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ লগতে প্ৰদৰ্শনীৰ বাবে নৰাৰে সাজি উলিওৱা হৈছে মহৰ যুঁজ গৰুৰে হাল বোৱা নাঙল জুৱলি এই ভেলাঘৰতে উৰুকাৰ নিশা এসাঁজ একেলগে খোৱাৰ প্ৰস্তুতি চলাইছে কেইবাখনো গাঁৱৰ ৰাইজে আমি বিভিন্ন সময়ত আমি বিভিন্ন ধৰণে কিছুমান দৃশ্যাংশ আমি উত্থাপন কৰি গৈছিল বিভিন্ন জ্বলন্ত সমস্যা যেনে হাতী মানুহৰ সংঘাত তথা আমি বনাঞ্চল ধ্বংস এনে কিছুমান দৃশ্য আমি বছৰি ধৰাই প্ৰয়াস কৰি আহিছোঁ এইবাৰো আমি এটা তাৰ লগত সংগতি ৰাখি আমি এভাগ হেলিকপ্টাৰ তথা আমি চহা জীৱনৰ যি আমি মৰণা মৰা হাল বোৱা দৃশ্য অংশ আমি ধৰাৰ চেষ্টা কৰি আহিছোঁ স্নেপশ্বট 2 ঢকুৱাখনা আৰ্হি হেলিকপ্টাৰ চতিয়াৰ দৰে ঢকুৱাখনাৰ ভাটি জালবাৰী গাঁৱতো হেলিকপ্টাৰৰ আৰ্হিত ভেলাঘৰ এইদৰে বিহু গাই আনন্দ কৰি শেষ প্ৰস্তুতি চলাইছে গাঁওবাসীয়ে স্নেপশ্বট 3 লাকুৱা আৰ্হি মাছ লাকুৱাই 1 নম্বৰ কোৱাৰ গাঁৱত গাঁওবাসীয়ে সাজি উলিয়াইছে মাছৰ আৰ্হিৰে ভেলাঘৰ ডেকাসকলে অশেষ কষ্ট কৰি সাজি উলিওৱা ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে স্নেপশ্বট 4 বঙাইগাঁও আৰ্হি ৰাজমহল বঙাইগাঁৱৰ জেলকাজাৰত ৰাজমহলৰ আৰ্হিৰে বিশাল ভেলাঘৰ ভেলাঘৰৰ বাকৰিতে গাঁওবাসীয়ে প্ৰস্তুত কৰিছে বিভিন্ন সুস্বাদু পিঠাপনা বিহু গাই বিহু নাচি আনন্দ ফূৰ্তি কৰিছে জীয়ৰী বোৱাৰীসকলে অহাকালি উৰুকা মানে আজি খুব ফূৰ্তি লাগি আছে মানে নাচু নাচু লাগিছে আৰু চবে মিলি ইয়াতে আজিও ভোজ ভাত খাম মানে কালিও মানে ফূৰ্তি কৰিব লাগিব আৰু ঘৰত ইয়াতে পিঠা চিৰা খুন্দি আছোঁ চিৰা পিঠা বনাই আছোঁ স্নেপশ্বট 5 বাক্সা আৰ্হি মৃত্যুঞ্জয় মন্দিৰ বৰমাৰ আলগাজৰত নিৰ্মাণ কৰা হৈছে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰ ভেলাঘৰ উৰুকাৰ প্ৰাক্ষণত এইদৰে ব্যস্ত হৈ পৰিছে আলগাজৰৰ যুৱকসকল আমি আচলতে প্ৰস্তুতি এইটো বনাইছো এইবাৰ অসমৰ গৌৰৱ মহামৃত্যুঞ্জয় মন্দিৰ আকৃতিৰ আমি এইটো এটা ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আৰু লগতে আমি যেহেতু এইবাৰ এইটো পশ্চিম আলাকজাৰ গাঁৱত এই ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ আৰু প্ৰতি বছৰে এনেকুৱা ধৰণৰ আমি অসমৰ প্ৰতিটা মানে এটা নহয় কিবা এটা আমি এটা গৌৰৱৰ বস্তু এটা আমি নিৰ্মাণ কৰোঁ স্নেপশ্বট 6 গোলাঘাট আৰ্হি চন্দ্ৰযান 3 এয়া গোলাঘাটৰ হাবিচুক গাঁৱৰ দৃশ্য চন্দ্ৰযান 3 আৰ্হিৰ ভেলাঘৰতে উৰুকাৰ ভোজ ভাত খোৱাৰ প্ৰস্তুতি চলিছে স্নেপশ্বট 7 ওদালগুৰিৰ আৰ্হি চন্দ্ৰযান 3 ওদালগুৰিৰ নিজৰাপাৰ বাসীয়ে এইদৰে পথৰ দাঁতিতে সাজি উলিয়াইছে সুন্দৰ ভেলাঘৰ স্নেপশ্বট 8 দুলিয়াজান আৰ্হি কেদাৰনাথ মন্দিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দুলিয়াজানতো ব্যতিক্ৰমী ভেলাঘৰ 1 নম্বৰ বৰপথাৰবাসীয়ে নিৰ্মাণ কৰি উলিয়াইছে কেদাৰনাথ মন্দিৰৰ আৰ্হিত ভেলাঘৰ বিগত বছৰৰ দৰে এইবাৰো আমি ভেলাঘৰ নিৰ্মাণ কেদাৰনাথ মন্দিৰ সদৃশ মানে আৰ্হি লৈ স্থাপন কৰিছোঁ আৰু ইয়াতে আমি আমাৰ 1 নং বৰপথাৰ ৰাইজৰ সহযোগত সবে একেলগে মিলি এসাঁজ খাবলৈ প্ৰস্তুতি চলাইছোঁ কিমান দিনৰ পৰা লাগি আছে আমি জানুৱাৰী 3 তাৰিখৰ পৰা লাগি আছোঁ হয় কেনেকৈ মনলৈ আহিলে এইটো ভেলাঘৰটো বনাব লাগে বুলি আহিছিলে আগৰ পৰা আগত কি বনাই আগত যোৱা বছৰ তোমালোকে আমি টাইটানিক বনাইছিলে এইবাৰ কেদাৰনাথ বনাই অলপ কষ্ট হৈছে দিনে ৰাতিয়ে কষ্ট কৰিছোঁ অলপ যোৱা 3 তাৰিখে জানুৱাৰী মাহৰ আমি লাইফ স্থাপন কৰিছিলোঁ
এই সৰু সৰু ভাইটিহঁত নেৰা কাটি আনিছে, বহুত কষ্ট কৰিছে মানে চবকে ধন্যবাদ জনাইছো। আৰু এইদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন থিমেৰে চলিছে ভেলাঘৰ নিৰ্মাণৰ প্ৰতিযোগিতা। ব্যুৰো ৰিপৰ্ট DY365